আছে মই আমাৰ কোকৰাঝাৰৰ সন্মানীয় সাংবাদিক বন্ধুসকলক ভোগালী বিহুৰ শুভেচ্ছা উল্লেখ জনাইছো আৰু আপোনালোকে অশেষ কষ্ট কৰি সমাজখন সংস্কাৰ কৰাৰ কাৰণে মিডিয়াৰ যোগেদি যি কাম কৰি আছে এই কাৰণে ধন্যবাদ জনাইছো আৰু আপোনালোকৰ যোগেদি জ্বলন্ত সমস্যাবিলাকক লৈ পেলাই সমস্যা জৰ্জৰিত অশান্ত অসমত এইবাৰ ভোগালী বিহু কোনো শান্তিৰে উদযাপন কৰিব পৰা নাই তথাপিতো অসমৰ সকলো খিলঞ্জীয়া ৰাইজক নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি ভোগালী বিহুৰ শুভেচ্ছা জনাইছো প্ৰথম কথা হৈছে যে নিখিল বড়ো ছাত্ৰ সন্থাৰ এইবাৰৰ অধিৱেশনত আমি খুব বিতংকে বড়োলেণ্ড আন্দোলনক লৈ পেলাই আলোচনা কৰিছো আৰু আমি ডিসিশন লৈছো যে যিকোনো পৰিস্থিতিৰ যিকোনো পৰিৱেশৰ মাজেৰে বড়োলেণ্ড যি সমস্যা এইটো সমাধানৰ যিটো সংগ্ৰাম এইটো আগুৱাই লৈ যাম আৰু ইয়াত কোনো কাৰণত কোনো পৰিস্থিতিত ইটো বন্ধ কৰা নহব ইটো ষ্টপ কৰা নহব আমাৰ যেটো অধিৱেশন এই অধিৱেশনৰ প্ৰতিনিধি সভাই চৰকাৰক আমি ধিক্কাৰ দিছো যে যি বিজেপিয়ে 2014ত বড়ো সমস্যা সমাধান কৰিম বুলি শাসনত আহিল অসমত আমাৰ পৰা সকলো সমষ্টিতে আমাৰ পৰা সহায় ললে তেখেত সকলে ক্ষমতাত আহাৰ পিছত আলোচনাৰ নামত আলোচনা কৰিলে কিন্তু বড়োলেণ্ড সমস্যা সমাধানৰ কাৰণে এক কিঞ্চিত তেখেত সকলে কোনো পদক্ষেপ নললে এই কাৰণে আমি চৰকাৰক আমি ধিক্কাৰ দিছো আৰু চৰকাৰক হকিয়াই দিছো যে উত্তৰ পূৰ্বাঞ্চল তথা অসমত এই প্ৰান্তত যদি স্থায়ী শান্তি বিচাৰিছে উন্নয়ন বিচাৰিছে তেনেহলে সঁচা অৰ্থত যদি উন্নয়ন বিচাৰিছে বড়োলেণ্ড সমস্যা সমাধান কৰক বড়োলেণ্ড সমস্যা দেশৰ বিৰুদ্ধে নহয় বড়োলেণ্ড সমস্যা কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে নহয় বড়োলেণ্ড সমস্যা ভাৰত সংবিধানৰ আৰ্টিকেল 2 আৰু 3 মাজেৰে এটা পাৰ্লিমেণ্টাৰী এটা পলিচিৰ মাজেৰে বড়োলেণ্ড সমস্যা সমাধান হ'ব পাৰে এই সমস্যা সমাধান কৰাৰ কাৰণে ভাৰত চৰকাৰে কোনো টকা পইচা খৰচ কৰিব নালাগে এই সমস্যা সমাধান কৰাৰ কাৰণে ভাৰত চৰকাৰে কোনো পুলিচ মিলিটাৰী ইয়াত ইউজ কৰিব নালাগে অকল এটা সহানুভূতি লাগে এটা পলিটিক্যাল উইল লাগে যেনেকৈ উত্তৰাখণ্ড ঝাৰখণ্ড ছত্তীশগড় বিজেপি চৰকাৰে গঠন কৰিছিলে যেনেকৈ কংগ্ৰেছ চৰকাৰে তেলেংগানা ৰাজ্য গঠন কৰিছিলে আজি বড়োলেণ্ডটো তেখেত সকলে এটা পলিটিক্যাল উইল লৈ পেলাই এটা আলোচনাৰ মাধ্যমেৰে পলিটিক্যাল ডিসিশন এটা আনি পেলাই তেখেত সকলে বড়োলেণ্ড সমস্যা সমাধান কৰিব পাৰে আমি এতিয়াৰো আশাৰে বাট চাই আছো যেহেতু চৰকাৰ শেষ হৈ যোৱা নাই আৰু এইখন চৰকাৰে আমাক এটা এক্সাম্পল দেখুৱাইছে যে তেখেত সকলে ইচ্ছা কৰিলে ডাঙৰ ডাঙৰ সমস্যাবিলাকো একদিনতে সমাধান কৰিব পাৰে ডাঙৰ ডাঙৰ পলিচি বিলাকো তেখেত সকলে এটা নিখাতে লৈ পেলাব পাৰে যেনেকৈ সিটিজেনশিপ এমেন্ডমেন্ট বিলৰ ডিসিশন ললে বিভিন্ন ডিসিশন ললে তেখেত সকলে আজি এই বড়োলেণ্ড সমস্যা সমাধানৰ কাৰণে তেখেত সকলে ডিসিশন ল'ব নোৱাৰে বুলি আমি কোনোদিনে নাভাবো তেখেত সকলে এই ডিসিশনটো ল'ব পাৰে অসমৰ ক্ষেত্ৰত এইটোকে ক'ব বিচাৰিছো যে অসমখন আমাৰ কাৰণে এটা ডাঙৰ ভাবুকি হৈ পৰিছে এই ৰাজ্যখনে দুটা কথা এটা কথা হল বিদেশী নাগৰিকৰ সমস্যাক লৈ পেলাই আসুয়ে আন্দোলন কৰিছিলে অসমৰ ৰাইজে সহযোগ কৰিছিলে 71ক লৈ পেলাই একৰ্ড হৈছিলে আৰু ইয়াৰ পিছত যেটো বিদেশী চিনাক্তিকৰণ আৰু বিতৰণৰ কথা আছিল হেতু কমপ্লিটলি এটা ইমপ্লিমেন্ট নহল আৰু এটা মিছা পৰিণত হৈ গল আহি পেলাই যে এফালেদি সুপ্ৰিম কোৰ্টৰ মনিটৰিঙত যেটো নেকি ভাৰত চৰকাৰে যে ইয়াত ৰিয়েল সিটিজেন বিলাক জেনুইন সিটিজেন বিলাক ভাৰতৰ কোন প্ৰকৃত নাগৰিকসকল কোন এইটো মানে চোৱা চিতা কৰাৰ কাৰণে কৰোৰ কৰোৰ টকা খৰচ কৰি এনআৰসি উন্নতিকৰণৰ কাম চলি আছে আনপিনেদি এই কমপ্লিটলি এই প্ৰসেসটো এই প্ৰক্ৰিয়াটো নাকচ কৰি পেলাই তেখেত সকলে আজি সিটিজেনশিপ এমেন্ডমেন্ট বিল পাৰ্লিমেন্টত ইন্ট্ৰোডিউস কৰিলে আৰু লোকসভাত পাছ কৰিলে গতিকে ইটো এটা ডাঙৰ এটা ভেকভাওনা হল অসমৰ ৰাইজৰ কাৰণে গতিকে আজি নিখিল বড়ো ছাত্ৰ সন্থাই আমি স্পষ্ট ভাষাৰে কৈছো যে নিখিল বড়ো ছাত্ৰ সন্থাই বড়ো ৰাইজৰ স্বাৰ্থত জনজাতি সকলৰ স্বাৰ্থত আৰু অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত আমি সদায় মাত মাতিম আৰু থিয় হ'ম কাৰোবাৰ ৰাজনৈতিক লাভালাভৰ কাৰণে আমি সমাজখন আমি জাতিটো আমি ধ্বংস কৰিব নোৱাৰো আৰু কাকো কোনো এটা শক্তিক আমি ইয়াত এনকাৰেজ কৰিব নোৱাৰো কিন্তু কথাটো স্পষ্ট যে বড়োসকলে কি কাৰণত সেপাৰেট ষ্টেট বিচাৰিছিলে এই অসমৰ ৰাজনৈতিক নেতাবিলাকে অসমত বসবাস কৰা জাতি জনগোষ্ঠী তেখেত সকলৰ ভাষা সংস্কৃতি ৰীতি নীতি অস্তিত্ব নিৰাপত্তাৰ কথাটো যে কিঞ্চিত চিন্তা নকৰে এই কথাটো আজি 50 বছৰ আগৰ পৰা বড়োসকলে কৈ আহিছিলে আৰু হেতু আজি সম্পূৰ্ণ এটা সঁচা প্ৰমাণিত হল
যে এই যে অসমত বৰ্তমানে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা আৰু সিটিজেনশিপ এমেন্ডমেন্ট বিল এই দুটা প্ৰক্ৰিয়াই আজি স্পষ্ট কৰি দিলে ইয়াত যে মাৰ্জিনেলাইজ গ্ৰুপ বিলাক যিসকলৰ আজি জনসংখ্যা নাই যিসকলে পিছ পৰি আছে অৰ্থনৈতিকভাৱে শিক্ষাৰ দিশত ৰাজনৈতিকভাৱে যিসকলে বঞ্চিত হৈ আছে এই সকলৰ অস্তিত্ব যে সংকটত ইটো আৰু সংকটটো বেলেগ কোনো কৰা নাই ইটো চৰকাৰী পক্ষই যে কৰিছে এই কথাটো স্পষ্ট হ'ল গতিকে আমাৰ স্পষ্ট কথা যে আমাক শীঘ্ৰে বদলন সৃষ্টি কৰক আৰু ভাৰতৰ নাগৰিক হিচাপে নিজৰ সাংবিধানিক অধিকাৰ লৈ জীয়াই থকাৰ কাৰণে আমাৰ যি ব্যৱস্থা এইটো চৰকাৰে কৰি দিয়ক অন্যথা আপোনালোকে এটা কঠোৰ এটা পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব আমি তীব্ৰৰ পৰা তীব্ৰতৰ আন্দোলন গঢ়ি তুলিম বড়োসকল সদায় প্ৰতিজ্ঞাবদ্ধ না আমি কোনবা প্ৰবজনকাৰীৰ লগত আমি কম্প্ৰমাইজ কৰিম না কোনবা অপশক্তিৰ লগত আমি কম্প্ৰমাইজ কৰিম নিজৰ জাতিৰ স্বাৰ্থত আমি কাম কৰি যাম আজি 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি এইটোকে ক'ব বিচাৰিছো যে চৰকাৰে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আমাক বহুত সময়তে অভয়বাণী দি আহিছিল যে আমাৰ ট্ৰাইবেল সকলে ভয় কৰিব নালাগে আপোনালোকৰ একো ক্ষতি নহয় আপোনালোকক বিশ্বাসত লৈ পেলাই আগবাঢ়িম 2017 লৈকে সিসি টোৱাৰ নেতৃত্বত আদিত্য খাখলাৰে নেতৃত্বত কেবালানি ভাৰত চৰকাৰৰ লগত আলোচনা হ'ল এনসিএসটিক লগ কৰা হ'ল আৰজিআইক লগ কৰা হ'ল যি কমিটি গঠন কৰি দিছে কমিটিক লগ কৰা হ'ল আগতে যেটো মানে ভাৰত চৰকাৰৰ কমিটি আৰু ইয়াৰ লগতে বহুলানি হোম মিনিষ্ট্ৰীৰ লগত আলোচনা হ'ল আৰু সেই সময়ত আমাক ক'লে যে তেখেতসকলে 6 জনগোষ্ঠীক এসটি দিব নোৱাৰে এই কথাটো স্পষ্ট কৰিলে কিন্তু আজি ৰাজনৈতিক লাভালাভৰ কাৰণে এই অসমৰ যি মানে লক্ষ লক্ষ যি জনজাতি আছে ভূমিপুত্ৰসকল যিসকলে অসমৰ হাৱা পানী অসমৰ ভূমি অসমৰ সম্পদ আজি নিৰাপত্তা দি আহিছে অসমৰ ভূমিৰ ৰক্ষণাবেক্ষণৰ কাৰণে যুঁজ দি আহিছে ইতিহাসৰ দিনত ব্ৰিটিছৰ দিনত আৰু আজিৰ সময়তো বিভিন্ন পৰিবেশ পৰিস্থিতিৰ মাজত বিদেশী আগ্ৰাসনৰ লগত যুঁজ দি প্লাই ভূমিবিলাক নিৰাপত্তা দি আছে সেই ট্ৰাইবেল জনগোষ্ঠীক যি ভূমিপুত্ৰসকলক কমপ্লিটলি ইগনোৰ কৰি প্লাই যেটো পলিচি লৈছে এটো আমি ধিক্কাৰ দিছো আজি চৰকাৰে এনেকুৱা এটা পৰিস্থিতি ইয়াতে সৃষ্টি কৰি দিলে আমাৰ ৰাজবংশী দাদা ভাই সকলৰ লগত আহোম দাদা ভাই সকলৰ লগত চুটিয়া দাদা ভাই সকলৰ লগত আমাৰ লগত এটা কাজিয়া লগৰ এটা পৰিবেশ আনিছে জুৱাই দিনা আমি দেখিবলৈ পাইছো যে বন্ধ তেখেত সকলক বহুতবাৰ বন্ধ দিছে তেখেত সকলে বন্ধ দিয়াৰ সময়ত আমাৰ মানুহে কাকো হাত উঠোৱা নাই তেখেত সকলে হাত উঠোৱাটো বাদ দে তেখেতে ভৰিলে লঠিয়াইছে শিৱসাগৰ সোণেৰিত লঠিয়াইছে নলবাৰীত কৰিছে বিভিন্ন অঞ্চলত আমাৰ মানুহ ইমান বেয়া ব্যৱহাৰ কৰিছে মই আপোনালোকক সংযম হ'বলৈ কৈছো আজি বড়ো সকলক আপোনালোকে ভৰিলে লঠিয়াই প্লাই আজি কোনবা ট্ৰাইবেল জনগোষ্ঠীক ভৰি দি লঠিয়াব পাৰিলে বেয়া গালি গালাজ দিব পাৰে কিন্তু ইয়াৰ দ্বাৰা সমস্যা সমাধান নহব কিয়নো ইয়াত যুক্তি আছে আৰু যুক্তি আছে কাৰণে আমি অপোজ কৰিছো আপোনালোকক আমি বেয়া নাপাওঁ আপোনালোকৰ ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণ হওক আপোনালোকৰ অস্তিত্ব ৰক্ষণাবেক্ষণ হওক আপোনালোকে জাতি হিচাপে জীয়াই থকাৰ কাৰণে এটা পৰিবেশ পাব লাগে এই কথাবিলাক আমিও সন্মান কৰো আপোনালোকৰ ওপৰত আমাৰ কিঞ্চিত বেয়া ভাৱ নাই আজি আপোনালোকে কৈছে আদিত্য খাখলাৰী আপাৰ আসামত গলে নিষিদ্ধ কৰা হ'ব আদিত্য খাখলাৰী কোৰ মানুহ আদিত্য খাখলাৰী অসমৰে ভূমিপুত্ৰ ভাৰতৰে এজন নাগৰিক হয় তেখেতৰ নিজৰ গণতান্ত্ৰিক অধিকাৰ আছে যেটো ভাল এটো ভাল বুলি ক'ব কাৰণে যেটো বেয়া এটো বেয়া বুলি ক'ব কাৰণে আৰু এই কামখিনিয়ে জনজাতিৰ স্বাৰ্থত আদিত্য খাখলাৰীয়ে কৰি আছে আজি আদিত্য খাখলাৰীক আপনি ভাবুকি দি প্লাই অকল আদিত্য খাখলাৰীক দিয়া নাই আদিত্য খাখলাৰী আজি ট্ৰাইবেল সংঘৰ আজি সাধাৰণ সম্পাদক সিসি টোৱাৰ চিফ কনভেনর গতিকে আপোনালোকে সংযম হওক এই যুদ্ধটো আহোম আৰু কোনবা কছাৰীৰ মাজত নহয় এটো ৰাজবংশী আৰু বড়োৰ মাজত নহয় আপোনালোকে অধিকাৰ বিচাৰিছে যুক্তিযুক্ততা আপোনালোকে দিয়ক আমাৰ যুক্তিযুক্ততা আমি দিছো আজি আহোম সকলে 600 বছৰ অসমক ৰাজত্ব কৰিলে অসমৰ পৰা কোনবা যদি বিদেশত আছে সবচে বেছি বিদেশত বিজনেস কৰি চাকৰি কৰি আজি যদি বিদেশত আছে এটো আহোম জনগোষ্ঠী অসমত যদি ৰাজনৈতিকভাৱে দীৰ্ঘদিনে সিএম হৈছে মন্ত্ৰী হৈছে এটো হল আহোম জনগোষ্ঠী ৰাজবংশী জনগোষ্ঠীৰ পৰা অসমৰ প্ৰত্যেকটো কেবিনেটত মন্ত্ৰী এজন হয় এজন থাকে যি সময়ত ব্ৰিটিছৰ সময়ত শিলঙত ৰাজধানী আছিল এই সময়ত কনস্টিটুৱেন্ট এছেম্বলিত ৰাজবংশী সকলৰ পৰা তাত মন্ত্ৰী আছিল তাত এমএলএ আছিল আজি তেখেত সকলৰ পৰা বিজনেসম্যান হিচাপ কৰি শেষ কৰিব নোৱাৰে প্ৰফেসৰ হিচাপ কৰি শেষ কৰিব নোৱাৰে তেখেত সকলৰ আজি যেটো এডভান্সমেন্ট হিটো কোনো ট্ৰাইবেল জনগোষ্ঠীয়ে কম্পিট কৰিব নোৱাৰে আজি এনে ক্ষেত্ৰত আজি আহোমক যদি এসটি কৰা হয় বাকি জনগোষ্ঠীৰ অৱস্থা কি হ'ব আইএস আইপিএস হিচাপ কৰি শেষ কৰিব নোৱাৰে ডক্টৰ ইঞ্জিনিয়াৰ হিচাপ কৰি শেষ কৰিব নোৱাৰে চাহ বাগানৰ মালিক আহোম সকলৰ হিচাপ কৰি শেষ কৰিব নোৱাৰে
তেনেকুৱা জনগোষ্ঠী যদি ST হ'ব লাগে বাকি জনগোষ্ঠী বড়ো জনগোষ্ঠীক বাদ দিয়ক বাকি জনগোষ্ঠীয়ে কেনেকে ইয়াতে জীয়াই থাকিব ইয়াত যিবিলাক আছে আজি ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠী ইয়াত মানে আজি বৰ্মন কছাৰী সকলে আজি জনগোষ্ঠী হিচাপে জনজাতি হিচাপে পাইছে হাজং আছে ইয়াত সৰু সৰু জনগোষ্ঠী বিলাক কেনেকৈ জীয়াই থাকিব গতিকে অসম চৰকাৰে এই কথাটো বিবেচনা কৰক যেটো পাঁচটা ক্ৰাইটেৰিয়া দিয়া হৈছে পাঁচটা ক্ৰাইটেৰিয়াৰ ভিতৰত চাৰিটা ক্ৰাইটেৰিয়া ফুলফিল নকৰে এটা ক্ৰাইটেৰিয়া কিঞ্চিতভাৱে ফুলফিল কৰে হিটো হল ইকোনমিক্যালি ব্যাকওয়ার্ড ইকোনমিক ব্যাকওয়ার্ড এটা সেকশন হয়তো সব জনগোষ্ঠীতে আছে কিন্তু বাকি যি ক্ৰাইটেৰিয়া প্ৰিমিটিভ ট্ৰেড এই প্ৰিমিটিভ ট্ৰেডটো মেইনটেইন নকৰে যেটো সেকেন্ড ক্ৰাইটেৰিয়া সাইনেস টু কন্টেক্ট এট লাৰ্জ যেটো মানে লাজ কৰা যেটো নিজকে অলপ আইসোলেশনত ৰাখিব বিচাৰা এই ক্যাৰেক্টাৰটো নাই আজি যি জনগোষ্ঠী বিলাক ST পাবলৈ বিচাৰিছে তেখেত সকলৰ ছোৱালী বিলাক সকলো জনগোষ্ঠীৰ লগতে বিয়া হয় কোনো মানে ধৰ্মৰ সীমা নাই হল উচ্চ বৰ্ণৰ লগত তেখেত সকলে মিলি থাকিব পাৰে কিন্তু আমাৰ ট্ৰাইবেল সকলৰ পৰা কোনে বিয়া পাতে কোনে মিলি থাকে আজিও বহুত ঠাইত